জুবিন গাৰ্গৰ মৃত্যুক লৈ এই মুহূৰ্তত বিস্ফোৰক তথ্য প্ৰকাশ পাইছে সিআইডিৰ জেৰাত শেখৰ জ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে যে বিষ পান কৰোৱা হৈছিল জুবিন গাৰ্গক শেখৰ জ্যোতি গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই ষড়যন্ত্ৰ কৰি বিদেশৰ স্থান নিৰ্বাচন কৰিছিল আৰু জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল সমগ্ৰ ইয়টখন নিজৰ কন্ট্ৰললৈ আনিছিল নিজৰ অধীনলৈ আনিছিল সিদ্ধাৰ্থ শৰ্মাই পাইলটৰ পৰিৱৰ্তে সমগ্ৰ ইয়টখন এটা ভয়ংকৰ দ্বীপৰ মাজলৈ লৈ যোৱা হৈছিল সাগৰৰ মাছ ভাগলৈ লৈ যোৱা হৈছিল আৰু জুবিন গাৰ্গৰ যি খুৰা জুবিন গাৰ্গে যি ইয়টত খুৰা সেৱন কৰিছিল সেই খুৰা আনক বাধা দি নিজে প্ৰস্তুত কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ পাইছে সিআইডিৰ জেৰাত মাজনিশা অসমবাসীৰ জনতাৰ বাবে জনাইছো জুবিন গাৰ্গৰ মৃত্যুক লৈ অহা ফাদিল হোৱা কেইবাটাও বৃহৎ অভিযোগৰ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিস্ফোৰক তথ্য